অকণমান অসমত চলি থকা বা আমি কৰি অহা উচ্ছেদ সম্পৰ্কে অকণমান আপোনালোকক মই কিছু ইনফৰমেশ্যন দিব খুজিছোঁ আৰু লগত আৰু এটা ফৰেষ্ট ডিপাৰ্টমেণ্টে আপোনালোকক প্ৰদৰ্শন কৰিব যে এভিকশ্যন কৰাৰ পিছত বৰ্তমান সেই স্থানবিলাকৰ পৰিৱৰ্তিত পৰিৱেশটো কেনেকুৱা। সাধাৰণতে আমাৰ এটা কিছু লোকে এটা প্ৰচাৰ চলাব যত্ন কৰে যে এভিকশ্যনৰ পিছত আকৌ মানুহ সোমালে বা এভিকশ্যনৰ পিছত কাৰোবাক মাটি গতাই দিয়া হ'ল, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰচাৰ থাকে। গতিকে মই ভাবোঁ যে অকণমান সম্যক ধাৰণা এটা আপোনালোকে পালে ভাল হ'ব। আমাৰ চৰকাৰ শাসনত অহাৰ পিছত এতিয়ালৈকে আমি ফৰেষ্ট বা নেশ্যনেল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট, ৱাইল্ড লাইফ চেঞ্চুৰী, এই তিনিওটা শিতানত এতিয়ালৈকে আমি 84,743 বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছোঁ। 84,743 ভিজিআৰ আৰু পিজিআৰৰ যিটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা, 84,743 বিঘা। ভিজিআৰ পিজিআৰ লেণ্ড আমি এনক্ৰচমেণ্টৰ পৰা মুকলি কৰিছোঁ 3,643 বিঘা আৰু যাক আমি খাছ লেণ্ড বুলি কওঁ, সাধাৰণ চৰকাৰী লেণ্ড, তাক আমি বেদখলৰ পৰা 4,449 বিঘা। আৰু ইয়াক যদি আমি গোটেইখিনি একত্ৰিত কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে সৰ্বমুঠ যি আমাৰ এভিকশ্যন হৈছে গোটেইকেইটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহ'লে আমাৰ 1,19,548 বিঘা। আৰু গোটেইখিনি যদি আমি স্কুৱেৰ কিলোমিটাৰ হিচাপত থ'ব যাওঁ তাই ৰাফলি 160 স্কুৱেৰ কিলোমিটাৰ, অৰ্থাৎ 160 স্কুৱেৰ কিলোমিটাৰ ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে। আৰু আমি যদি অকণমান আৰু চাব যাওঁ যে কোনখিনি স্পেচিফিক জাগাত আমি বহুত বেছি এভিকশ্যন হৈছে, শোণিতপুৰ জিলাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ, যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰোঁ। লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ, যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে। গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে। দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ। আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে, হোজাই জিলাত আমি 10,749 বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছোঁ। এতিয়া আমি যদি অকণমান জিলা হিচাপতো আমি চাব যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে বৰপেটা জিলাত 408 বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে। বৰপেটা জিলাত বঙাইগাঁও জিলাত ভিজিআৰ পিজিআৰ 178 বিঘা আৰু ফৰেষ্ট 97 বিঘা। কাছাৰ জিলাত ফৰেষ্টত আমি মুক্ত কৰিছোঁ 756 বিঘা। আমাৰ চিৰাং জিলাত 1,573 বিঘা ফৰেষ্টৰ মাটি
দৰঙত মই আগৰ কৈ যোৱাৰ দৰে ৯,৯১৫ বিঘা ফৰেষ্ট মাটি আৰু ১০৫ বিঘা আমাৰ ভিজিআৰ পিজিআৰ মাটি আৰু সাধাৰণ চৰকাৰী মাটি যি গৰুখুটি ইনক্লুডেড ৭,৮৮৫ বিঘা। ঠিক সেই ধৰণে আমি বৰপেটা জিলাত সত্ৰ আদিৰ কাৰণে ১,৫২৬ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ। ধুবুৰীত আমাৰ ফৰেষ্টৰ মাটি ১০১ বিঘা আৰু সাধাৰণ চৰকাৰী মাটি ৪,৬৪৭ বিঘা। গোৱালপাৰা জিলাত আমি ৬,২৪৩ বিঘা ফৰেষ্ট লেণ্ড, ১৯৯ বিঘা সাধাৰণ চৰকাৰী। হাইলাকান্দি জিলাত আমি ফৰেষ্ট লেণ্ড ১,৯৩১ বিঘা। হোজাই জিলাত ফৰেষ্ট লেণ্ড ১০,৭২৫ বিঘা। কামৰূপ জিলাত সাধাৰণ চৰকাৰী ভূমি ১,২৭৪ বিঘা আৰু নৰ্মেল চৰকাৰী মাটি আমি ফৰেষ্ট মাটি আমি মুক্ত কৰিছোঁ ২৮০ বিঘা। সাধাৰণ চৰকাৰী মাটি আমি উচ্ছেদ কৰিছোঁ ২৩০ বিঘা। এই ধৰণে প্ৰত্যেকখন জিলাতেই কামৰূপ মেট্ৰ', আমাৰ কোকৰাঝাৰ, লখিমপুৰত যদি আপোনালোকে চাব যায় সাধাৰণ চৰকাৰী মাটি ভিজিআৰ পিজিআৰ ৩২৩ বিঘা, ফৰেষ্ট ১৩,০০০ বিঘা আৰু শোণিতপুৰ জিলাত সাধাৰণ চৰকাৰী ভিজিআৰ পিজিআৰ ৭০ বিঘা, ফৰেষ্ট ৩২,০০০ বিঘা আৰু আমাৰ শোণিতপুৰ সাধাৰণ চৰকাৰী ৭,৩০২ বিঘা। এতিয়া আপোনালোকে অকণমান যদি আৰু অলপ আগবাঢ়ি যায় যে গুৱাহাটী মহানগৰীত এডাল বা দুডাল গছ উন্নয়নমূলক কামৰ কাৰণে কাটোতে যিসকল লোকে প্ৰতিবাদ কৰে তেওঁলোকে ইমান লাৰ্জ ফৰেষ্ট মাটি আমি যেতিয়া মুকলি কৰি তাত হাজাৰ হাজাৰ বিঘা গছ ৰোপণ কৰিছোঁ সেই বিষয়টো তেওঁলোকে এপ্ৰিচিয়েট কৰিব নোখোজে। আজি আমাৰ অসমত এই এভিকশ্যনৰ পিছত ফৰেষ্টৰ কিমানখিনি পৰিৱৰ্তন হৈছে, কি ধৰণে ফৰেষ্টৰ গোটেই দিশবিলাক পৰিৱৰ্তন হৈছে মই আপোনালোকক সৰু কৰি মই এডিশ্যনেল চিফ ছেক্ৰেটাৰীক ৰিকুৱেষ্ট কৰিম যে সৰু কৰি আপোনালোকক এটা আমি প্ৰেজেণ্টেশ্যন দেখুৱাব খুজিছোঁ গোটেই পৰিৱৰ্তিত পৰিৱেশটো। তাৰ পিছত মই আপোনালোকক আৰু কেইটামান কথা ক'ম, তাৰ পিছত আপোনালোকে ডেফিনেটলি আপোনালোকৰ প্ৰশ্নও সুধিব পাৰিব।